মই এতিয়া আমাৰ অধিকাৰ সাব্যস্ত কৰি আহিছোঁ আৰু আমি আন্তৰিকতাৰে আমি আমাৰ ভোটটো সাব্যস্ত কৰিলোঁ এই কাৰণে যে আজিৰ দিনত আমি গৰ্ব অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টি মোক এটা সুযোগ দিলে মা ভাৰতীৰ কাৰণে লোকসভাত থিয় হৈ কাম কৰা। আমাৰ ৰাইজ ওলাই আহি মোদীজীক তৃতীয়বাৰৰ নিচিনা প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে তেওঁলোক ওলাই আহিছে। তো অন্তত গোটেই ঠাইতো যাব নোৱাৰিম, কিছু কিছু ঠাইত গৈ তেওঁলোক ভোট দি অহাৰ পাছতে তেওঁলোকক আমি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে, সেইকাৰণে মই ওলাই যাম। এতিয়া আপোনাৰ পাৰ্টিৰ যে মেছেজ আছিলে পেহলে ভোট দান ফিৰ জলপান, এতিয়া গৈ কি আপুনি জলপান কৰিব নেকি? হয়, এতিয়া কিবা এটা খাম ঘৰত গৈ। ঘৰটো আমাৰ ওচৰতে আছে, আমি ৱাকেবল ডিষ্টেঞ্চ, আমি খোজকাঢ়ি আহিছোঁ, খোজকাঢ়ি যাম। কাজেই ইয়াতে গৈ কিবা এটা খাই আৰু ওলাই যাম। মানে আমাৰ ৰাইজক কৃতজ্ঞতা, বাট পথত থাকি আমাৰ কৃতজ্ঞতা জনাব লাগে। ৰাইজ ইমান কষ্ট কৰি আহিছে আৰু আহিছে এটাই উদ্দেশ্য, ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে আৰু মোদীজীৰ জৰিয়তে এই ৰাষ্ট্ৰটো গোটেই বিশ্বৰ ভিতৰত বিশ্বগুৰু হিচাপে চিহ্নিত হ'ব লাগে, সেইকাৰণে ৰাইজ ওলাই আহিছে।